বোকাখাতত সদৌ অসম নাটযোগী ছাত্ৰ সন্থা 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন অসমৰ বিভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰে বোকাখাত নাট্য মন্দিৰত প্ৰতিষ্ঠা দিৱস উদযাপন কৰে সংগঠনটোৱে পুৱা পতাকা উত্তোলন কৰে নাটযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অভিজিত নাথে নাটযোগী জনগোষ্ঠীৰ ইষ্ট দেৱতা গোৰখনাথ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে নাটযোগী ছাত্ৰ সন্থাৰ উপদেষ্টা সমাজকৰ্মী দীপক হাজৰিকা আৰু অসম গোৰ্খা পৰিষদৰ সভাপতি চন্দ্ৰ শৰ্মাকে ধৰি নাটযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পাৰিষদে মুকলি সভাত আসু আটাসু আক্ৰাসু কাৰ্বি ছাত্ৰ সন্থা AJYCP গোৰ্খা ছাত্ৰ সন্থা চুতীয়া ছাত্ৰ সন্থা আদি ছাত্ৰ সংগঠনৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। নিশ্চিতভাৱে আজি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় 10ম সংখ্যক প্ৰতিষ্ঠা দিৱস এই বছৰ আমি গোলাঘাট জিলা নাটযোগী ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতবাসী ৰাইজৰ সহযোগত বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত কৰিছোঁ আৰু এই পবিত্ৰ দিনটোত ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু বিশেষভাৱে নাটযোগী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে সদৌ অসম নাটযোগী ছাত্ৰ সন্থা গঠন হৈছিলে। বিশেষকৈ অসমত থকা আটাইতকৈ যদি পিছ পৰি থকা এটা জনগোষ্ঠী আছে নাটযোগী জনগোষ্ঠী, যিটো জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ একেবাৰে শূন্য, আন যিবোৰ অধিকাৰ আছে সাংবিধানিক অধিকাৰবোৰ একেবাৰে শূন্য। গতিকে এই সাংবিধানিক অধিকাৰ নাটযোগী জনগোষ্ঠীক সুনিশ্চিত কৰিবৰ কাৰণে সদৌ অসম নাটযোগী ছাত্ৰ সন্থা গঠন হৈছিলে। আজি পবিত্ৰ দিন আৰু পবিত্ৰ দিনটোত সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই সমগ্ৰ অসমত বসবাস কৰা নাটযোগী জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ কাৰণে আজি চিন্তা চৰ্চা কৰিব আৰু আমি বিশেষভাৱে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই আশা কৰিছোঁ যে যোৱা এপ্ৰিল মাহৰ 9 তাৰিখে অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু আমি নাটযোগী ছাত্ৰ সন্থাই নাটযোগী জনগোষ্ঠীয়ে সৰ্বপ্ৰকাৰে আমি বিজেপি দলক সহায় সহযোগিতা কৰিছিলোঁ আৰু আশা কৰিছোঁ এই 5 বছৰত অসমৰ জনপ্ৰিয় দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাটযোগী জনগোষ্ঠীৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি তেওঁ সমাধান কৰিব বুলি আমাক আশা দিছে আৰু আমিও বিশ্বাস কৰিছোঁ যে তেওঁৰ নিচিনা মুখ্যমন্ত্ৰীয়ে যদি আমাৰ সমস্যাসমূহ সমাধান নকৰে তেতিয়াহ'লে অদূৰ ভৱিষ্যতে যে আমাৰ সমস্যাসমূহ সমস্যা হৈ থাকিব সেই কথা নিশ্চিত। গতিকে আমি আজি এই পবিত্ৰ দিনটোত পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ আবেদন থাকিব তেওঁ যাতে অতি শীঘ্ৰে তেওঁৰ এই 5 বছৰীয়া কাৰ্যকালত আমাৰ জনগোষ্ঠীৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি তেওঁ পূৰণ কৰিব। বিশেষকৈ আমি দুটা বিষয় আমি দাঙি ধৰিছোঁ যে এটা বিষয় হ'ল জনজাতিকৰণৰ দাবী আমি উত্থাপন কৰিছোঁ। সমান্তৰালকৈ সমগ্ৰ অসমত বসবাস কৰা নাটযোগী জনগোষ্ঠীক সৰ্বতোপ্ৰকাৰভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ, কাৰণ যিহেতুকে সমগ্ৰ অসমত বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে আমাৰ নাটযোগী জনগোষ্ঠী আৰু তাৰ কাৰণে আমি ছেটেলাইট হিচাপে আমাৰ জনগোষ্ঠীৰ যিখন উন্নয়ন পৰিষদ বা আমাৰ যিখন ডেভেলপমেণ্ট কাউন্সিল সেইখন বিস্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। গতিকে আশা কৰিছোঁ এই মূল যি দুটা দাবী এই দাবী দুটাক চৰকাৰখনে অতি সোনকালে সমাধানৰ কাৰণে চিন্তা চৰ্চা কৰিব আৰু আমাৰো বিশ্বাস আছে চৰকাৰখনে আমাৰ সমস্যাসমূহ সমাধান কৰিব। ইতিমধ্যে সকলোৱে জানে যে আমাৰ সন্মানীয় সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি যোগী অৰবিন্দনাথ ডাঙৰীয়াই বিস্তাৰিতভাৱে গোটেই কথাখিনি উপস্থাপন কৰিলে আৰু আমি দেখা পাইছোঁ যে নাটযোগীৰ আমি সন্তান হিচাপে সমগ্ৰ অসমতে নাটযোগীসকল এতিয়া যিহেতু প্ৰতিটো পদে পদে লাঞ্ছিত বঞ্চিত হৈ আহিছে আৰু ইতিমধ্যে ইয়াৰ খুবৰ উদগীৰণ হৈছে আৰু নাটযোগী ছাত্ৰ সন্থাই ইতিমধ্যে ষ্টেপ লৈছে। অনাগত ভৱিষ্যতত আমি পাছত থাকিম, আমি সহযোগিতা আগবঢ়াম। আমিও ৰাজনৈতিক দলৰ ব্যক্তি হিচাপে আমি বিষয়বোৰ আমিও চিন্তা চৰ্চা কৰিছোঁ আৰু আমিও আমাৰ যি দলৰ কেন্দ্ৰীয় নেতৃত্বক আমি বিষয়বোৰ উপস্থাপন কৰিছোঁ আৰু দাঙি ধৰিছোঁ যে বিগত সময়ছোৱাত অসমত নাটযোগীসকল যি ধৰণে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে যি প্ৰতাৰিত হৈ আহিছে, গতিকে আমি অনাগত দিনত এই নাটযোগীসকলৰ যিকোনো প্ৰকাৰে উন্নয়নৰ ক্ষেত্ৰত আমি NDA গভৰ্ণমেণ্টক আমি বিষয়টো উপস্থাপন কৰিছোঁ। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়ে উপস্থাপন কৰিছে যে আমি এই এটা দীঘলীয়া আমি যিহেতু নাটযোগী ছাত্ৰ সন্থাৰ যি আমি তেওঁলোকৰ ইতিবাচক দৃষ্টিভংগী, এই দৃষ্টিভংগীৰ প্ৰতিও আমিও দৃষ্টি দিম
আমি ৰাজনৈতিক দলৰ ব্যক্তি হিচাপে। গতিকে আমি আজি নাথযোগী ছাত্ৰ সন্থাৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এই পবিত্ৰ দিনত আমি সদৌ নাথযোগী জনগোষ্ঠীয় সকলো ৰাইজলৈ আমাৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। আৰু বিশেষকৈ নাথযোগীৰ আমাৰ ভাতৃ বন্ধুসকলক আমি আমাৰ তৰফৰ পৰা আমাৰ অভিনন্দন আগবঢ়াইছোঁ।